দেখা হোৱা নাই আইতা গুচি গলা আমাৰ মাজৰ পৰা হেল্ল' ভালনে কিনো কৰিবি এখন চকীত 4টা ঠেং থাকে সেই 4টা ঠেং হয় এটা ঠেং নাই এটা ঠেং তেনে তেনে বহি আছোঁ মানে মই ফোন কৰিছিলোঁ কেলে জাননে সেই মানে মোৰ সেই ছোৱালীজনী বিয়া দিবলৈ হৈছিলে দিম বুলি মই দৰা বিচাৰি পোৱাই নাই পাই সেই তাকে বোলো দৰা চৰা পাওঁ নেকি তেনেকৈ বুলি ফোন কৰিছিলোঁ তই খালী আছ নেকি খালী নাই ন চাবিচোন আমাৰ ছোৱালীজনীলৈ দিম বুলি ভাবিছোঁ আজৰি হ'ম বুলি ভাবিছোঁ আজৰি হ'বই পোৱা নাই সেই ছোৱালী এজনীহে আছেগৈ আৰু কিনো কৰিবি বেছিকৈ মানে দিন হৈও আহিছে বয়সো হৈ আহিছে বয়সটো 70 মান হৈছে তাই 70 মান হৈছে কামে বনে চব ঠিকেই আছে আঁতৰ পৰা চালে জিলিকিয়ে থাকে খালি ওচৰত একো ধৰিবই নোৱাৰি বাৰু ঠিক আছে হ'ব আপোনালোকে শুনিছে এইবিলাকে কি বুলি কয় প্ৰতিভা আৰু মানে বয়সটো চাই কণ্ঠটো কিন্তু অকণো মিলা নাই মানে ইয়াৰ নাম হৈছে অনন্ত তুমি নামটো কৈ দিয়াচোন ভালকৈ মোৰ নামটো হ'ল অনন্ত তামুলী গাঁৱৰ নবুনা গাঁও তুমি এতিয়া বৰ্তমান কি কৰি আছা বৰ্তমান মই এতিয়া মোৰ মানে চবফালে মই নেগেৰা বজাৰলৈ নেগেৰা বজাব যাওঁ ক'ৰবাত গাড়ী চলাব মাতিলে গাড়ী চলাওঁ এনেকৈ আৰু খোল চোল বজাওঁ ভাওনা চাওনা কৰোঁ আগতে অভিনয় কৰিছিলোঁ এতিয়া কিন্তু অভিনয় কৰাটো অলপ হেৰেঙা হ'ল এতিয়া মানে খোল বজাবহে যাওঁ ক'ৰবাত নেগেৰা বজাবহে যাওঁ আৰু শুনিছোঁ মানে তুমি আৰু বিভিন্ন ব্যক্তি মাত উলিয়াব পাৰা আৰু যেনেকৈ বিপুল ৰাভা তেনেকৈ শুনিছোঁ বেলেগৰ মুখত আৰু সেইটো কাৰণে ভাবিছোঁ মোৰ যিখিনি মানে ছাবস্ক্ৰাইবাৰ আৰু মোৰ অনুৰাগী সিহঁতসকলেও মানে গম পাওক তোমাৰ যিখিনি প্ৰতিভাখিনি আৰু সেই প্ৰতিভাখিনি মই মোৰ চেনেলৰ মাধ্যমে শ্বেয়াৰ কৰিব বিচাৰিছোঁ আৰু তুমি বিপুল ৰাভা এটা ধুনীয়া মাত উলিয়াব পাৰা আৰু তুমি উলিয়াই দিয়াচোন কি কৰি আছনো কি কৰিবি মই ইয়াতে বহি আছোঁ বহি তাই কৈছে তাই গাখীৰ দিব মই গাখীৰ নালাগে কম মই মালহে খাম তাইচোন কিবা ক'ৰবাত গৈ আছে ময়ো ইয়াতে গৈ আছোঁ নেকি তাই পিছে পিছে যাম আৰু ভাবিছোঁ মই ইয়াতে থাকি কিনে আৰু ৰৈ থাকিম নেকি মোৰ মৰমটো তোৰ সোমাইছেনে নাই তোৰ মৰমটো মোৰ পুৰপুৰ পাৰপাৰকৈ গৈছে আৰু ঠিক আছে ছেম বিপুল ৰাভা নহয় জানো আৰু বেকগ্ৰাউণ্ডৰ পৰা যদি কোনোবাই শুনে মানে ব্যক্তিজনক নেদেখাকৈ ভাবি ল'ব বিপুল ৰাভা মানে বিপুল ৰাভা যি চৰিত্ৰত পাঠ কৰিছে গেষ্টিকৰ অভিনয় আৰু গেষ্টিকৰ কণ্ঠ আৰু বিশেষকৈ মানে চবেই নোৱাৰে নহয় জানো কাৰোবাৰ এটা কণ্ঠ যিহেতু বেলেগে ফুটাব নোৱাৰে অনন্তই ইমান ধুনীয়াকৈ গেষ্টিকৰ যি কণ্ঠটোত মানে মানুহৰ মাজলৈ শ্বেয়াৰ কৰিব পাৰে আৰু এই অনন্তই বহুত প্ৰতিভা আছে আৰু সেই প্ৰতিভাখিনি বিশেষকৈ সৰুৰ পৰা মন যায় নহয় জানো কিবা এটা কৰিবলৈ আৰু সেই প্ৰতিভাখিনি তুমিতো ৰাইজক বিলাই দিব বিচাৰিছা হয়নে বিলাই দিব বিচাৰিছোঁ মোৰ বহুত কল্পনা আছে বহুত আশা আছে এতিয়া কিছুমান মানুহে কিবা কিবি মাতো উলিয়াই ময়ো শিকি চাইছোঁ মই মেকুৰী মাতটো উলিয়াই চাইছোঁ বাৰু মেকুৰী প্ৰথমতে কাজিয়া লাগিব সময়ত দেই মেকুৰী ই মানে ক'ৰবাত যদি বাহিৰত যদি এনেকৈ মাতি দিলে সঁচাকৈ মেকুৰী বুলি মানুহে বৰ খাব খুব খেদিব চাগে ন ধৰ বুলি খেদিব মই এতিয়া য'ত হাল বাই আছিলোঁ তাত এদিন মেকুৰী মাত উলিয়ালোঁ দেই সিহঁতৰ ঘৰত কুকুৰ এটা আছে বহুত ডাঙৰ আছে কুকুৰটো
মানে যেতিয়া চিঞৰিলোঁ কুকুৰটো গোটেই ঘূৰি বিচাৰি ফুৰিছে ন মই কুকুৰটো আগত ওলাব নোৱাৰিলোঁ তাৰপিছত কুকুৰটোকে মই চাই চাই মেকুৰী মাতটো উলিয়াওঁ কুকুৰটোৱে আকৌ চাই আকৌ মই এজেগাত ৰৈ দিওঁগৈ আকৌ কুকুৰটোৱে চাই সেই তেনেকুৱা আৰু বেলেগ মাত উলিয়াবলৈ চেষ্টা কৰিছা নেকি বেলেগ মাত উলিয়াবলৈ চেষ্টা কৰা নাই বৰ্তমান এতিয়া সেই মেকুৰী মাতটোকে এনেকৈ চৰ্চা কৰি থাকোঁ ইমান সময়ো নাপাওঁ ভাগৰো লাগে গাড়ী চলাওঁতে তেনেকুৱা আৰু বিশেষকৈ বহুত ধুনীয়া কণ্ঠৰো হয় মই আপোনালোকৰ মাজত সুমধুৰ গীতটো শুনাম আৰু তুমি মানে বেছিকৈ বিহু গীত মানে ভাল লাগেনে হৰিনাম ভাল লাগেনে আৰু কি বেছি তুমি গাই ভাল পোৱা বেলেগ গান মই বিহু গানটো ইমান ভাল নাপাওঁ হৰিনামটো ভাল পাওঁ আৰু এনেকৈ এইটো কি পাহৰিছোঁ নহয় জয়মতীখনৰ যে গানটো জয়া নাই এই তেনেকুৱা গীতবোৰ গাই ভাল জয়া নাইতো অলপ মোৰ বহুত প্ৰিয় সেই গানটো জয়া নাইতো আৰু বিশেষকৈ গাব নাজানো ভাল লাগে শুনি আৰু অন্তৰ চুই যায় আৰু গাবলৈ চেষ্টা কৰিলেও মানে সকলোৱে গীত গাব নোৱাৰে নহয় জানো ঠিক ময়ো নোৱাৰোঁ আৰু মই বিশেষকৈ অনন্ত মা নহয় জানো মাক মই অকণমান মাইক্ৰফোনটো দিছোঁ আপোনাৰ যিহেতু ল'ৰাটো ইমান প্ৰতিভা আছে ন আপুনি সেই প্ৰতিভাখিনি মানে ভাল এটা প্লেটফৰ্মত নিয়াটো আপুনি বিচাৰে নিবিচাৰে বিচাৰে ন বহুত প্ৰতিভা আছে কাৰণ মানে আজিকালি কি হৈছে প্ৰতিভাসমূহ বিকাশ কৰিবলৈ টকা পইচা মেইন প্ৰয়োজন ন টকা পইচা নহ'লে প্ৰতিভাসমূহ বিকাশ কৰিব নোৱাৰে আৰু মই ভাবিছোঁ মোৰ চেনেলৰ মাধ্যমে যদি আপোনালোকে কোনোবাই যদি এই মানে অনন্তক যদি এটা ভাল প্লেটফৰ্ম দিয়ে তেতিয়া তুমি যাবা নাই মই যদি প্লেটফৰ্ম পাওঁ সুবিধা পালে যাম যাবলৈ ইচ্ছা এটা আছে তেনেকুৱা বিশেষকৈ মই আপোনালোকক গীতসমূহ শুনাই থাকিম মই এইখিনিতে কথা কেইটামান কওঁ আৰু আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব কাৰণ আপোনালোকে শ্বেয়াৰ কৰিলে এখন ভাল মঞ্চ পাব কাৰণ এনেকুৱা প্ৰতিভা থকাসকলক এখন ভাল মঞ্চৰ প্ৰয়োজন কাৰণ টকা পইচা নাথাকিলে নাপায় নহয় জানো ভাল মঞ্চ ঠিক মোৰ ভিডিঅ'টোৰ মাজতে যদি আপোনালোকে শ্বেয়াৰ কৰে তেতিয়া যদি এখন ভাল মঞ্চ পায় আৰু ল'ৰাটোৰ মানে অনন্তই বহুত যিখিনি টেলেণ্ট মানে সেই টেলেণ্টখিনি মানে মানুহক দেখুৱাব পাৰিব আৰু মই এতিয়া মাক মই কৈছোঁ আপোনালোকক দেখাইছোঁ আৰু আপুনি কি ক'ব তাৰ বিষয়ে এনে আপোনাৰ মানে ভাল এটা প্লেটফৰ্ম নি ল'ৰাটোক মানে অনন্তক এনেকৈ মানে গীত গোৱাটো বিচাৰে নিবিচাৰে বিচাৰে আৰু কি ক'ব ইয়াক লৈ কি ক'ম সেয়া ভাল হ'লে হয় আৰু মই এতিয়া অনন্তকহে দিম তুমি জয়া নাইটো অলপ গাই দিয়া জয়া নাই জয় সাগৰত বুকুৰ মাজত উঠে চকুৰলে ধৰ মলয়াৰ তোলে হিয়া ভগাহুৰ করুণ বিননীরু জয়া নাই অসমীয়াই চেনেহৰ যি সতী জয়মতী নাই জয়া নাই জয়া নাই কি বুলি ক'ম মোৰ একদম জানুম শিহৰি উঠিছে কাৰণ এনেকুৱা গীতবিলাক অন্তৰত চুই যায় যিহেতু সতী জয়মতীলৈ বহুত মনত পৰি যায় আৰু আপোনালোকে নিশ্চয় গম পায় জয়া সতী জয়মতী আৰু মানে মোক কি ক'ম মানে গোটেই জাগুটি ওলাই গৈছে বিশেষকৈ মই বহুত প্ৰিয় গীতটো আৰু অনন্তৰ মুখে শুনিলোঁ আৰু তুমি যিহেতু বাঁহীও বজাব জানা অলপ বাঁহী বজাই দিয়াচোন বাঁহী বহুত আছে ন বাঁহী বহুত আছে
বহুত বহুত ধুনীয়া মই মানে ভাষাৰে ক'ব নোৱাৰোঁ কিন্তু আপোনালোকে কমেণ্টত ভৰাই দিব দেই আপোনালোকৰ যি অনন্তৰ প্ৰতি মনোভাৱ কেনেকুৱা লাগিলে আপোনালোকৰ শুনি কমেণ্ট লিখিবলৈ কিন্তু নাপাহৰিব আৰু তুমি যে ইমানখিনি বাঁহী লৈ আছা আৰু সেই বাঁহীখিনি মানে কিবা নাম আছে নে বেলেগ বেলেগ কি কি বাঁহীৰ নাম এনেকৈ নাই বি স্কেল চি স্কেল ডি স্কেল এ চাপ বি চাপ এফ চাপ এনেকৈ আছে বাঁহী আৰু মহেন্দ্ৰ হাজৰিকাৰ মই গীত শুনি ভাল পাওঁ গাওঁ কেতিয়াবা মহেন্দ্ৰ হাজৰিকাৰ এটা গীত গাই দিছোঁ কথাৰ ছন্দেৰে লিখা হোৱা নাই মোৰে কবিতা মোৰে কবিতা প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল প্ৰাণৰো ভাষাৰে লিখা হৈ গ'ল সেয়ে তুমিও চাগে বুজা নাই তুমিও চাগে বুজা নাই বহুত ভাল লাগিলে ইমান ধুনীয়াকৈ গীত গাইছে বেলেগৰ মাত উলিয়াব পাৰে আপুনি মানে ল'ৰাটোৱে ক'ৰবাত প্ৰশিক্ষণ দি আছিলে নে নিজে নিজে গায় এইবিলাক নিজে নিজে গাই থাকে নিজে নিজে গায় নিজে নিজে গাই থাকে আপুনি মানে বেলেগত এনেকৈ অনুষ্ঠান পাতে ডাঙৰ ডাঙৰ অনুষ্ঠানবিলাকত গোৱা দেখিছে নাই ইয়াক মানে ই গাইছে কি নাই গায়গে 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 আপোনাৰ কেনেকুৱা লাগে মানে যেতিয়া মনে মানে গুণগুণাই থাকে ন বহুত ধুনীয়াকৈ গায় আৰু আপোনাৰ ল'ৰাটোৱে যে ইমান ধুনীয়াকৈ গীত গায় বাঁহী বজায় বেলেগৰ মাত উলিয়াব পাৰে যিহেতু পশু পক্ষী মাত উলিয়াবলৈ চেষ্টা কৰিছে আপোনাৰ কেনেকুৱা অনুভৱ হয় ভালেই লাগে ভালে লাগে ভাল লাগে আৰু মানে কিমান সৰুৰ পৰা সি এনেকুৱা চৰ্চা কৰি আছে মানে যিহেতু নিজে নিজে সি কিমান সৰুৰ পৰা মানে গুণগুণাই থাকে 5-6ৰ পৰা গম পাইছে 5-6ৰ পৰাই মানে নিজে নিজে চৰ্চা কৰি থাকে মানে বেলেগৰ পৰা চাই যিহেতু প্ৰশিক্ষণ তেনেকৈ লোৱা নাই আৰু যি শিকিছে অকলে শিকিছে আৰু সেইকাৰণে মানে ভাল এখন প্লেটফৰ্ম পোৱাটো বহুত প্ৰয়োজন যদি তেনেকৈ ভাল এখন প্লেটফৰ্ম পালেহেঁতেন ভালদৰে গুৰুৰ পৰা শিক্ষা ল'লেহেঁতেন ঠিক ভালকৈ পাৰিলেহেঁতেন ন অঁ হয় পাৰিলোহেঁতেন মোৰ এতিয়া বৰ্তমান গুৰু বুলিবলৈ কোনো নাই মই যি কৰিছোঁ মানে অকল মোৰ গুৰু এজনেই আছে মই খোল শিকিছিলোঁ য'ত তাত সেইজনে মোৰ গুৰু হয় মাজুলীত শিকিছিলোঁ গুৰুজনৰ নাম হ'ল সোমনাথ ওজা বুলি কয় সেইজনৰ ওচৰতে মই খোল শিকিছিলোঁ বাঁহীও শিকা নাই এনেকৈ নেগেৰা চব এইবোৰ চব নিজে শুনি শুনি গৈ এনেকৈয়ে শিকা আৰু নেগাৰা যিহেতু তুমি বজাব জানা তেনেকৈ কিছুমানেতো মুখেৰে বজাব জানে ন নেগাৰা তুমি পাৰা নেকি মুখেৰে অলপ বজাব মই মুখেৰে নেগেৰা বজাব নাজানো নাজানো আৰু এতিয়া তুমি এটা ভাল হৰিনাম এটা গাই দিয়া যিটো হৰিনামে শুনিলে মানুহৰ একদম অন্তৰ চুই যায় মানে দে বিচাৰ মানে অন্তৰ স্পৰ্শ কৰি যোৱা হৰিনাম এটা আমাৰ ৰাইজক শুনাই দিয়াচোন ঠিক দে বিচাৰ এটা গাই দিছোঁ গুচি গলা আমাৰ মাজৰ পৰা হৈ আছা জোন বেলি তৰা কাকুতি কৰিছো চৰণত ধৰিছো কাকুতি কৰিছো চৰণত ধৰিছো নামি আহা সৰগৰ পৰা চাই থাকা নীলগৰ পৰা বহুত ভাল লাগিলে যিহেতু দে বিচাৰ মানে নাম শুনিলে মানে কি বুলি ক'ম একদম চকু পানী ওলাই যায় কাৰণ মানে মানুহৰ জীৱনটো দুদিনীয়া আৰু সেই জীৱনটোতে মানুহে কাজিয়া হাই লাগি থাকে ন হয় হয় একোৱে নাই জীৱনটোত
মানে জীৱনটো যেনেকৈ মূল্যহীন আৰু মানে আমি জীয়াই থকা কেইদিনে এনেকৈ আনন্দ কৰি থাকিব লাগে। যেতিয়ালৈকে আমি জীয়াই থাকোঁ তেতিয়ালৈকে আমি সাংস্কৃতিক ক্ষেত্ৰত জড়িত বা যিহৰ লগতে চব ক্ষেত্ৰতে জড়িত হৈ থাকিব লাগে। আমি জীয়াই থকা কেইদিনহে এনেকুৱা কৰিম, পিছততো কোনে কৰিব? আমি যেতিয়া মৰি যাম তেতিয়া শৰীৰটো বা জ্বলাই দিয়াৰ পিছত কোনে কি কৰিছে কোনে নাই কৰা সেইটোতো কোনো গম নাপায়। তেনেকুৱা আমি জীয়াই থকা কেইদিনত আমি এনেকুৱাখিনি কৰি যাব লাগিব, ভালকৈ ভাল কাম এটা, ভাল ৰাস্তা চাব লাগিব। তেনেকুৱা এতিয়া তোমাৰ মানে বিশেষকৈ কিছুমান ভাল লগা মানে জনপ্ৰিয় গীত বা নিজৰ ভাল লগা কিছুমান গীত থাকে ন, তেনেকুৱা তোমাৰ মানে চবতছে ভাল লগা এটা গীত বা হৰিনাম তোমাৰ বেছি ভাল লগা অকণমান গুণগুণাই দিয়া। হৰিনাম ভাল লগা তাকে এতিয়া মই গাওঁ, গালে কি হ'ব মানে যেতিয়া মনত নপৰে, কেতিয়াবা ক'ৰবাত গা ধুব যাওঁ, ক'ৰবাত কিবা গাড়ীত গৈ থাকোঁতে তেনেকৈ গুণগুণাওঁ। তেনেকুৱাই গুণগুণাই থাকোঁ। মাত কেতিয়াবা মনটো বেয়া লাগে গানেই গুণগুণাব বিচাৰোঁ। ঘৰত কয় ইমান চিঞৰি থাক কিয়, বহুত দূৰলৈকে মাত যায়। তেতিয়া আমাৰ এজন ওচৰতে আছে ককৈদা, যেনে বাঁহীও বজায়। মই যদি ইয়াত ঘৰত কিবা গাওঁ নহয় তালৈকে মাত শুনে বুলি কৈছে। আমাৰ এজন লগতে থাকে এজন বিষ্ণুজ্যোতি বুলি কয়, তেওঁ এটা গীত গাইছিলে প্ৰথম। গায়কজনৰ নাম কি আছিলে মনত পৰা নাই দেই, এইটো এনেই গুণগুণাইছোঁ। আৰে আৰে অভিমান ভাগিব ধৰে, আধৰুৱা কবিতাই জানে, সাৱটিব ধৰা মন মৰুভূমিত তোমাকে। আৰে আৰে অভিমান ভাগিব ধৰে, পাহৰি গৈছোঁ গানটো। তেনে গানটো সেইটো ভাল লাগে, বহুত ভাল লাগে। মই শুনিব বিচাৰোঁ, সদায় শুনি থাকোঁ সেইটো। মানে কি ক'ম, কণ্ঠত যাদু আছে আৰু বহুত ধুনীয়া কণ্ঠ, আপোনালোকে শুনিয়ে গম পাইছে। আৰু মইনো কি বেছিকৈ নক'লেও হ'ব, আপোনালোকে নিজে গম পাইছে শুনি। আৰু কমেণ্ট বক্সটো খোলাই আছে, আপোনালোকে যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব। আৰু তুমি যিহেতু ভাওনাৰ লগতো জড়িত ন, ভাওনা মানে তুমি ৰাগ বা তেনেকৈ কিবা এটা গাই দিয়াচোন। ভাওনা প্ৰবেশয় সভাৰ মাজে ৰুক্মিণী নাৰী, আৰে লয়লাখে চলিয়াহে দেখিতে ভৈখ, আৰে হিমতে পাইলা গয়া সবাৰ ভিতৰ, আৰে ৰাম হৰি বোলা সৰ্বজন। বহুত ধুনীয়া, বহুত ধুনীয়া। আৰু মই কি ক'ম, ভাষাৰে আপোনালোকক ক'ব নোৱাৰোঁ। আৰু যিহেতু তুমি ইমান ধুনীয়াকৈ ৰাগ মানে হৰিনাম মানে মহেন্দ্ৰ হাজৰিকাৰ গীত, এইটো যিটো গাইছোঁ এইটো হেৰি হয়, এইটো ধনশী ৰাগ। অলপমান ভুল হ'ল, কোনোবাই কমেণ্টত জনাসকলে চাগে ক'ব গাওঁতে অকণমান ভালকৈ গাবি বা শুনোতে ভালকৈ শুনিবি। ভাওনা ক্ষেত্ৰত আছিলোঁ দেই, আগতে বহুত আছিলোঁ, কিন্তু বহুত হেৰেঙা হৈ গ'ল ভাওনা জগতত নোযোৱা, তেনেকুৱা হ'ল। তুমি ভাওনা এনে মানে চৰিত্ৰত লৈছা নে? ভাওনা চৰিত্ৰ প্ৰথম লেডিছে পাত গাইছিলোঁ, তাৰপিছত এবাৰ দেৱতা কিবা চৰিত্ৰ এটা গাইছিলোঁ। তেনেকুৱা মানে অলপ বচন এফাকি গাই দিয়াচোন। বচন মুখস্থ নাই নহয়, বচন মুখস্থ নাই, সেইটো কেতিয়াবাকে জনাম বাৰু, কাৰোবাক শুনোৱাম আকৌ। এতিয়া মানে তুমি আৰু এখন মানে থিয়েটাৰ নাটকৰ কিবা এটা এজন ব্যক্তিৰ চৰিত্ৰটো তুমি মানে অকণমান ক'ব পাৰা, তাৰমানে সেই ব্যক্তিজনৰ মাত উলিয়াব পাৰা বুলি শুনিছোঁ বেলেগৰ মুখত, তুমি শুনাই দিয়াচোন।
সেইজন ব্যক্তি অৰুণ বৰাই হয়। অৰুণ বৰা কমেডি আবাহন থিয়েটাৰত আছে। সেইজন মই চাই থাকোঁ, বহুত ভাল লাগে। সেইজনে কয় ডায়লগ এটা, যিজনী গালত মাখি পৰে সেইজনী মাখি মাৰিবৰ কাৰণে মই আন এজনী মানুহ মাতি আনো, তাৰ পিছতো মই মানুহ হত্যা কৰোঁ। চোৰ আহিলে মই চোৰৰ হাতত বস্তু বাহিনী গোটাই দিওঁ, তাৰ পিছতো মই আকৌ মানুহ হত্যা কৰিম। আৰু যিখন চুই সেইখন চুই মই 7 বছৰ ধাৰ কৰিব পৰা নাই মানুহ মৰা ভয়ত, তাৰ পিছত মই মানুহ মাৰিম ছাৰ। এই বিনাশী মানুহটোক লকাপত ভৰাই নথব ছাৰ। হৰি ৰাম, আমি আপোনাৰ লগত ফুৰিব যাম, হোটেলত সোমাই ব্ৰইলাৰ মাংস খাম। বহুত ধুনীয়া। আৰু তুমি যদি থিয়েটাৰ ইমান ধুনীয়া মানে বেলেগক কপি কৰি ধুনীয়া ক'ব পাৰা, তোমাক যদি থিয়েটাৰলৈ আমন্ত্ৰণ কৰে তুমি যাবানে? মোৰ সেইটো বহুত আশা আছে। থিয়েটাৰত বহুত আশা আছে। মই আশা ডাইলগ শুনিও ভাল পাওঁ, কৈও ভাল পাওঁ। কিন্তু এতিয়া মই লোকক দেখি কোৱা মই ইমান ভালকৈ হোৱা নাই। কিন্তু যদি মই অভ্যাস কৰোঁ বা ৰিহাৰ্চল কৰোঁ তেতিয়া নিশ্চয় চাগে হ'ব বুলি ভাবিছোঁ। আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিব। গম পালে নহয়, থিয়েটাৰত যাবলৈ বহুত হেঁপাহ আছে। আপোনালোকৰ শ্বেয়াৰে যদি অনন্ত যদি অকণমান ভৱিষ্যতটো উজ্জ্বল হয় তেতিয়া কি বেয়া কথা নহয় জানো? কাৰণ সপোন মানুহৰ থাকেই, সপোনবিলাক বাস্তৱ কৰিবলৈ বহুত কষ্ট হয়। আৰু যিহেতু এতিয়া যুগ হৈছে ছ'চিয়েল মিডিয়া যুগ, আৰু ছ'চিয়েল মিডিয়া প্লেটফৰ্মত যদি এনেকৈ কাৰোবাৰ প্ৰতিভাসমূহ আমি বিকাশ কৰোঁ, কাৰোবাৰ কাৰণে যদি অনন্ত ভৱিষ্যতটো উজ্জ্বল হয়, বহুত ভাল কথা। আপোনালোকে যিমান পাৰে সিমান ভিডিঅ'টো শ্বেয়াৰ কৰিব অনন্তৰ কাৰণে, আৰু ধুনীয়াকৈ এটা মন্তব্য আগবঢ়াব, কাৰণ আপোনালোকৰ মন্তব্যই আগবাঢ়ি যাবলৈ বহুত আশ্বাস দিয়ে। আৰু কি বুলি ক'ম, মই মানে তোমাৰ ফোন নাম্বাৰটো দি দিলে আকৌ আপত্তি নহয়তো? মই ফোন নাম্বাৰ দি দিছোঁ আৰু মোৰো নম্বৰ দি দিছোঁ। আপোনালোকে দুয়োটাই নম্বৰ কণ্টেক্ট কৰিব পাৰিব। যদিহে মানে ভাল এটা প্লেটফৰ্ম আপোনালোকে দিব বিচাৰে, দিব পাৰিব। আৰু যদি ষ্টুডিঅ'সমূহত যদি গান গাবলৈও যদি আপোনালোকে মাতে, নিশ্চয় তুমি যাবা? যাম। কাৰণ মানে বহুত হেঁপাহ, আৰু হেঁপাহসমূহ পূৰণ হোৱাটো ময়ো কামনা কৰোঁ। আৰু তোমাৰ মানে কিবা ক'বলৈ মন আছে নেকি? মানে তোমাৰ হেঁপাহ মানে যিটো মানে কম বুলি তোমাৰ মনৰ কথা থাকে ন, মানে সেই কথাখিনি তোমাৰ মনেদি কৈ দিয়া, মানে তোমাৰ হেঁপাহ পুহি ৰখা হেঁপাহবিলাক। মোৰ হেঁপাহ কি আছিলে মানে, আজিলৈকে মই এখন চিনেমা কৰিছিলোঁ। এখন চিনেমাখনৰ নাম হ'ল ব্ৰেকিং পইণ্ট। মেৰাপানীত চাগে সকলে যদি গৈছে সেইখন চাইছিলে চাগে। মই নিজে কিন্তু চাবলৈ পোৱা নাই সেইখন নাটক চিনেমা। ব্ৰেকিং পইণ্ট সেইখন নামটো কৈ দিছোঁ, আপোনালোকে ইউটিউবত টানি চাব। অকল ট্ৰেইলাৰ এটা দিয়া আছে, অকল যিডোখৰ আপোনালোকৰ ফাইট হৈছিলে সেই ফাইটডোখৰ দিয়া আছিলে। মই আজিলৈকে চোৱাও নাই, অকল সেইডোখৰে দেখি পাইছোঁ। আৰু যিজন মানুহে মোক মাতিছিলে, এজন হ'ল চিৰাজ, এজন হ'ল ৰুবুল। সেই দুজনে মোক মাতিছিলে। সেই দুজনৰ লগত কণ্টেক্ট কৰিলে নিশ্চয় আপোনালোকে চিনেমাখন চাবলৈ পাব। আৰু চিনেমাখন ৰিলিজ হ'ল জানো? এইখন ৰিলিজ হোৱাটো হ'ল বুলি কৈছে, কিন্তু মই নিজে দেখা নাই। আৰু মই বিহুৰ গান এটাত নাচিছিলোঁ হ'লে। আমাৰ বিহুৰ গান এটাও আছে, ভিডিঅ' এটা। আৰু এটা আছে হৰিনাম হৰি হে বুলি ক'লে ইউটিউবত মাৰিলে পাব। তোমাৰ সেইটো অলপ মনত আছে নহয়, হৰি হেটো গাই দিয়াচোন। বহুত মানে বহুত ভাইৰেল হৈ গৈছিলে সেই হৰি হে, মিলিয়নো আহিছিলে ভিউজ। কাৰণ বহুত ভাল লাগে। সেইটো আমাৰ ওচৰৰে হয় মানে যোনজনে কৃষ্ণ। কৈ দিয়াচোন। এজন যিজনে সুৰ দিছে দেই, সেইজন আমি গানটো লিখিছিলোঁ দুজন মানুহে। এজন আছিলে আমাৰ লগতে থকা সংগীত, তেওঁ দিহা নামত খুব জড়িত, লগতে ময়ো থাকোঁ। সেইজনে গানটো লিখিছিলে, মই সুৰ দিছিলোঁ। কিন্তু তাৰপিছত এজনে গাইছিলে, কৃষ্ণমণি চুতীয়া নেকি? সেইজনে গাইছিলে। সেইজনে আকৌ দিলে আমাক নামটো কি, কৃতজ্ঞতাহে দিলে। বিশেষ কৃতজ্ঞতা। নামটো আমাৰ ওলালে নামটো, কিন্তু কৃতজ্ঞতা বুলিহে ওলালে। জুন্তি গগৈ আৰু অনন্ত তামুলী কৃতজ্ঞতা। সেইটো আজিলৈকে এইটো কথা মনত পৰিলে বেয়া লাগে। কিন্তু ৰাতিয়ে দিনে সিহঁতৰ ঘৰত গৈ ৰিহাৰ্চল কৰোঁ, যাওঁ তেল খৰচ কৰি। আজিলৈকে মানে অকল কৃতজ্ঞতা বুলিহে শুনিলোঁ। মানে তেওঁ বাবাটো তেওঁ নিজে ল'লে ন? নিজে ল'লে। তেওঁ গাইছে, তেওঁ লিখিছে, তেওঁ সুৰ দিছে। আৰু আমাৰ জুন্তি গগৈ আৰু অনন্ত তামুলী কৃতজ্ঞতা।
এতিয়া মই এইখিনিতে কওঁ কাৰণ আমাৰ ঘৰ আপোনালোকে নিশ্চয় জানে গোলাঘাট ডিষ্ট্ৰিক্ট মেৰাপানী পাৰ হৈ তৰাণী আমাৰ স্থানীয়ই হয় সেইজন মানে যিজনে এই হৰিহে যিটো হৰিনাম গীত গাই মানে হৰিনামটো গাইছিলে আৰু আমি জনাত যেতিয়া আমি শুনিছিলোঁ সেই শুনাৰ পিছত আমি গম পাইছিলোঁ যে কৃষ্ণমণি চুতীয়াই গাইছে কণ্ঠ দিছে তেনেকুৱা শুনিছিলোঁ কিন্তু এতিয়া অনন্ত মুখত শুনিলোঁ যে সেই গীতটোৰ লগত মানে ওতঃপ্ৰোতভাৱে জড়িত আছিল সেই দুজন ব্যক্তি কৃতজ্ঞ বুলি কোৱা হ'ল ন মানে সেই দুজন জোণ্টি গগৈ আৰু অনন্ত তামুলী এই দুজন ব্যক্তিৰ নাম সেই গীতটোত মানে ভালকৈ নামটো ছপা হোৱা নাছিল বহুত বেয়া লাগিছে শুনি বিশেষকৈ সেই গীতটোৱে মিলিয়ন মিলিয়ন দৰ্শকে চাইছে বহুত মৰম দিছে হেঁপাহ দিছে কিন্তু কৃষ্ণমণি চুতীয়া নামৰ এই যিজন মানে কণ্ঠশিল্পী তেখেতে বাটো ল'লে বেয়া লাগিছে সকলোৱে তাত কিবা মানে সেই গানটো সেই হৰিনামটোৰ লগত বহুত মানে আৱেগ জড়িত হৈ আছিল ন আৱেগ আৰু বহুত মানে হেঁপাহ জড়িত আছিল কাৰণ তোমালোকে যেতিয়া সেই মানে যিটো হৰিনামটো গাইছিলে তোমালোকৰ যেতিয়া মানে ষ্টুডিঅ'ত হৈছিলে ন এইটো ষ্টুডিঅ'ত হৈছিলে লগো নধৰিলে আমি নগ'লোঁ লগ নধৰিলে মানে লিখক হৈছিলে জোণ্টি গগৈ আৰু সুৰ দিছিলে অনন্ত তামুলী আৰু কৃষ্ণমণি চুতীয়াই গান গাইছিলে কিন্তু এই তিনিজন ব্যক্তি নোহোৱাহেঁতেনে কিজান সেই হৰিনামটো কেতিয়াও মানে উলিয়াব নোৱাৰিলেহেঁতেন প্ৰথম যিটো প্ৰথম হৰিহে 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 সেই প্ৰথম আলাপটো ময়ে দিছিলোঁ একদম মানে কি বুলি ক'ম বেয়াও লাগিছে শুনি আৰু বিশেষকৈ কি বুলি ক'ম আৰু এইটো বিষয়ে মানুহে ইমান জ্ঞাত নহয় কিজান হয় বহুতে গম নাপায় কাৰণ তেনেকুৱা অনুষ্ঠান তেনেকুৱা মানে এটা প্লেটফৰ্ম পোৱা নাই মানে জোণ্টি গগৈ হওক অনন্ত তামুলীয়ে হওক মানে আৰু এটা কথা কৈছোঁ এইটো যদি কৃষ্ণদা আপুনি যদি শুনিলে আপুনিতো ক'বতো একো ক'ব নোৱাৰে চাগে মোৰ গাত ভুল নাছিলে হেৰে ক'ব কিন্তু আপুনি নামটো লিখিছে মানে সৰু ল'ৰা এটাই মানে মনিবলৈ বহুত ওচৰৰ পৰা ল'ব লাগিব তেনেকুৱা ইমান অকণমানিকৈ লিখিব নালাগে নামটো লিখিছিলে ডাঙৰকৈ লিখিব লাগিছিলে আমাক কৈছিলে মই সেই বুঢ়া গৰু গানটো যিটো উলিয়াইছিলে সেই গানটোতে মই ভিডিঅ'ত আছোঁ মই সেইটোতে নাচিছোঁ মানে সেইটো অলপ মনত আছে নাই গানটো মনত নাই হৰিহেতুকে অলপ গাই দিয়াচোন মানে সেইটোত ইমানেই ধুনীয়া হৈছে কিন্তু সেই হৰিনামটো যে মানে বেলেগৰ হৰিনামতকৈ অকণমান মানে ব্যক্তি কম মানে এইটো ক'ব লাগিব বহুত বেলেগ ধৰণৰ কিন্তু বহুত ভাল লাগে তুমি সেইটো মনত আছে যদি গাই দিয়াচোন এটা দুটা বাঁহী নহয় চাওক আজি ইমানখিনি বাঁহী লৈ ফুৰিছে অনন্তই এই বাঁহীখিনিৰ প্ৰতি বহুত ভাল পোৱা আছে সন্মান আছে আৰু এই বাঁহীখিনি বুকুত লৈ থাকে কাৰণ অনন্ত মানে বহুত হেঁপাহ এখন ভাল মঞ্চ পাবলৈ আৰু মানে তেনেকৈ যদি কৃষ্ণদাহঁতে যদি মানে অনন্তক যদি আগবঢ়াই লৈ গ'ল আজি তেনেকৈ আজি অনন্তই কেতিয়াও মানে এনেকৈ বহি মানে খেতিটো কৰিব লাগিব বাৰু ঘৰখন চলিবলৈ সেইটো ক'বলৈ যোৱা নাই কিন্তু এনেকৈ নাথাকিলেহেঁতেন মানে ভাল এখন মঞ্চ পাই নিজৰ প্ৰতিভাসমূহ ভালকৈ মানুহক বিলাই দিব পাৰিলেহেঁতেন মই সেইটোৱে কওঁ আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰিবচোন অনন্তৰ মুখত হাঁহি বিৰিঙাবলৈ কাৰণ এনেকুৱা প্ৰতিভাসমূহ কেতিয়াও ঘৰত সোমাই থাকিব নালাগে মানে শ্বেয়াৰ হোৱাটো বিচাৰোঁ আপোনালোকে সহায় নকৰিলে কিন্তু অনন্ত কেতিয়াও আগবাঢ়িব যাব নোৱাৰে ন তো আপোনালোকৰ সহায়টো লাগিব সহায় সকলোৱে লাগিব অকলেতো কোনো একো কৰিব নোৱাৰে এখন ঘৰত বা নাম পাতিবৰ কাৰণে গোটেই ঘৰৰ মানুহখিনিয়ে নাম পাতিব নোৱাৰে এজন ভকত এনেকৈ ৰাইজ মাতিলেহে এখন নাম হয় যেনেকৈ 7টা বৰসবাহ হ'লেহে এখন ভাওনা হয় তেনেকুৱা কথাবোৰ মানে বহুত টাইম ল'লোঁ তোমাৰ পৰা আৰু বিশেষকৈ আজি নজনা কথাও তোমাৰ পৰা জানিলোঁ আৰু বহুত মানে শুনি আছিলোঁ তোমাৰ প্ৰতিভাসমূহ আৰু আজি মই অন কেমেৰাত মই নিজেও শুনিছোঁ আৰু আপোনালোককো শুনাইছোঁ কাৰণ আমাৰ দায়িত্ব থাকে কাৰণ আমি সমাজৰ হকে কাম কৰিম বুলি যিহেতু ওলাই আহিছোঁ এটা চেনেল খুলি কাৰণ আমি কোনো ডিগ্ৰীধাৰী নহয় আমি কোনো সাংবাদিক নহয় আৰু আমি মানে আপোনালোকক ভিউ আগবঢ়াই আৰু শ্বেয়াৰ কৰিব আপোনালোকে কাৰণ আপোনালোকৰ সহায় সহযোগ নহ'লে আমি কেতিয়াও আগবাঢ়িব নোৱাৰোঁ আৰু মই যিখিনি প্ৰতিভাসমূহ আপোনালোকৰ মাজত শ্বেয়াৰ কৰোঁ সেই প্ৰতিভাসমূহ বিকাশ কৰিবলৈ হ'লে আপোনালোকৰ সহায় সহযোগ বেছি ইম্পৰ্টেণ্ট আৰু অৱশেষত তোমাৰ পৰাই মানে এটা গীত একেবাৰে শেষত শুনিম যিটো গীত গালে মানে গোটেই অনুৰাগীখিনি মন মোহিত হৈ যায় তেনেকুৱা এটা গীত শুনাই দিয়া
হৰি নাম বিচাৰি খালো হাবাথুৰি হৰি নাম বিচাৰি খালো হাবাথুৰি ও ৰাম হৰি নাম হিয়াতে আছে হৰি নাম হিয়াতে আছে হে আকাশৰে পৰা গোসাঁই নামি আহে হে সৰগৰে পৰা গোসাঁই নামি আছে ও ৰাম হৰি নাম হৃদয়ত আছে হৰি নাম হৃদয়ত আছে বহুত 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 ভাল লাগিলে আৰু মই আৰু বেছিকৈ মানে কৈও নাথাকোঁ আপোনালোকক ভিডিঅ'টো আগবঢ়ালোঁ আৰু আপোনালোকে নিজেই ক'ব বহুত বহুত ধন্যবাদ তুমি ইমানখিনি টাইম দিলা আৰু শেষত তুমি কি ক'বা একেবাৰে শেষত তুমি কিবা এটা কৈ দিয়া শেষত আপোনালোকে ভিডিঅ'টো চাব ভিডিঅ'টো চাই কমেণ্ট কৰিব শ্বেয়াৰ কৰিব লাইক কৰিব সিমানে মোৰ ধন্যবাদ আপোনালোকে যদি মোৰ চেনেলত নতুনকৈ যদি কোনোবাই চাই আছে ছাবস্ক্ৰাইব কৰি থৈ যাব আপোনালোকে তেতিয়াহে এনেকুৱা ধৰণৰ ভিডিঅ' আপোনালোকে পোনপ্ৰথমে চাবলৈ পাব তেতিয়া আপোনালোকৰ মাজলৈ নটিফিকেশ্যন যাব আপোনালোকে কমেণ্টটো কৰিবই বাৰু নিশ্চয় আৰু শ্বেয়াৰ কৰি দিব আৰু ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু আপোনালোকে যদি এনেকৈ যদি কাৰোবাৰ মানে এনেকুৱা প্ৰতিভা থাকে যদি মানে সামাজিক মাধ্যমত যদি অকণমান এখন মঞ্চ পোৱাটো বিচাৰে মোক কণ্টেক্ট কৰিব মই আপোনালোকৰ প্ৰতিভাসমূহ মোৰ চেনেলৰ মাধ্যমেৰে মানুহৰ মাজলৈ শ্বেয়াৰ কৰিম যদি আপোনালোকৰ কেনেবাকৈ ভাগ্য ভাল হয় বা তেনেকৈ আপোনালোকে এখন মঞ্চ পাই যাব সেইটোৱে ক'লোঁ আৰু যিমান পাৰে সিমান শ্বেয়াৰ কৰিব ধন্যবাদ